যেতিয়া পুখুৰীটো নিজৰ হয় আৰু মাছখিনিও ডাঙৰ হয় আৰু সেই মাছখিনি যেতিয়া নিজে মাৰি উঠাই আনি নিজে বনাই খোৱা হয়, তাতকৈ আৰু ভাল লগা কথা একো হ'বই নোৱাৰে, নহয় জানো? যদিও হঠাৎ আমি ঘৰলৈ আহিছিলোঁ, আমাৰ কিন্তু পুখুৰীটোত নমাৰ আমাৰ অভ্যাস আগৰ পৰাই আছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। গতিকে আমি দুইটা পুখুৰীত নামিলোঁ। নমস্কাৰ, মই মুনমি গগৈ। আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। বিহু কেনেকুৱা গ'ল জনাবচোন বাৰু। আচলতে ভিডিঅ' এইকেইদিন এইকাৰণেই দিব পৰা নাই, নেটটো আমাৰ ইয়াত খুব কমেই পায়, সেইকাৰণে। আৰু এইবিধ দেখিছেনে বাৰু? এই ফুলবিধ আপোনালোকে কি নামেৰে জানে জনাবচোন বাৰু। মই ফায়াৰবল বুলিয়ে জানো। ইমান ধুনীয়াকৈ আমাৰ ঘৰৰ আগত ফুলিছে আৰু আপোনালোকক সেইকাৰণে নেদেখাই নোৱাৰিলোঁ। গোটেই গছজোপা ফুলিছে আৰু ফুলপাহ ইমান বেছি গধুৰ হৈছে, মানে ভিৰ খাই খাই পৰিছে। সেইটোৱে ফুলপাহৰ ডিজাইন, আপোনালোকক এবাৰ দেখুৱাই দিলোঁ। আনফালে সেইয়া মায়ে কাপোৰ মেলি আছে আৰু ফুল মানে আমাৰ ঘৰৰ আগফালে 3জোপা ফুলি আছে দেই, সেইকাৰণে 3বাৰ দেখুৱাবলগীয়া হ'ল। খুব বেছি পৰিমাণে ধুনীয়া লগা ফুলখিনি। আহকচোন উপভোগ কৰোঁ অকণমান। আনফালে আমি এতিয়া আগবাঢ়িছোঁ পুখুৰীৰ ফালে আৰু পুখুৰীৰ ফালে আগবাঢ়ি গৈ থাকোঁতে এইডোখৰতে আমাৰ পোৱা যায় আচলতে সৰিয়হনিখন। মানে ঘৰত খাব পৰাকৈ মাহঁতে দেউতাহঁতে সৰিয়হৰ খেতি কৰিছে আৰু সৰিয়হৰ ফুলবোৰ ফুলি পেলাই ইতিমধ্যে গুটি লাগিবলৈ আৰম্ভ কৰিছে, পকিছে বুলিয়ে ক'ব পাৰি। মুনুৱে তাৰ ককায়েকৰ লগত একেবাৰে হুলস্থুল কৰি পেলাই পুখুৰীলৈ গৈছে, এডাল ভগা পাত লৈছে আৰু বৰশীৰ সৃষ্টি কৰি লৈছে। আৰু এইখিনি হৈছে ধনিয়াখিনিও ইতিমধ্যে ফুলি গ'ল আৰু তথাপিও আপোনালোকক অকণমান দেখুৱাই দিলোঁ আমাৰ গাঁৱৰ পৰিৱেশ। ধনিয়াখিনি ফুলিলেও খুব বেছি ধুনীয়া লাগে আৰু তাৰ পৰা যিখিনি পাত পোৱা যায় সেইখিনি আৰু ক'বই নালাগে। আনফালে এইখিনি হৈছে আলুখিনিও ইতিমধ্যে অকণমান বুঢ়া হৈছে আৰু ওপৰৰ গছবোৰ মৰি গৈছে। আপোনালোকে জানেনে, গছবোৰ লাহে লাহে মৰি যোৱাৰ পিছতে আলুখিনি আমি আচলতে উঠাই পেলাওঁ, বেচিবলৈ নহয়। আমি আচলতে ঘৰত খাবলৈ খেতিটো কৰা হয়। আৰু খৰধৰকৈ আহিছোঁ পুখুৰীলৈ। মানে প্ৰথমতে পুখুৰীত নামিছিলে দেউতা আৰু মানুহজন, আমি পাৰতহে ৰৈ আছিলোঁ। তথাপিও কিন্তু পুখুৰীৰ পানীখিনিয়ে বাৰে বাৰে মাতিছিলে, মাছখিনিয়ে বাৰে বাৰে মাতিছিলে। মইনাৰ কাৰণে পুখুৰীত নানামো বুলি সিদ্ধান্ত লৈছিলোঁ যদিও অৱশেষত আগৰ অভ্যাসটো এৰিব নোৱাৰিলোঁ আৰু পুখুৰীত মানে মাছ মাৰিম বুলি ভাবিলোঁ মনতে। জাল এখন পাতি পেলাই ইফালে সিফালে খেদি ফুৰোঁতে দুটামান বাত মাছ আৰু দুটামান কিবাকিবি মাছ লাগিছিলে, কিন্তু বেছি নালাগিলে। গতিকে সিদ্ধান্ত ল'লোঁ নিজেই মাছ মাৰিম বুলি আৰু কাপোৰ কানি সলাই আহি একেবাৰে পুখুৰীত নামিম বুলি ভাবিলোঁ। আনফালে মানুহজনে নিজৰ প্ৰতিভা দেখুৱাবৰ কাৰণে পানীত বুৰ মাৰি মাছ ধৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু প্ৰথমবাৰ বিফল হ'ল আৰু সেইকাৰণে ভাবিলোঁ নহয়, নিজে নামিবই লাগিব। গতিকে নিজেই নামিলোঁ। নমাৰ পিছত এতিয়া আপোনালোকক দেখুৱাম দেই কেনেকৈ মাছ মাৰিলোঁ। এয়া চাওক, এনেকৈ মানে আঁঠুৱা এখন আছে আমাৰ ডাঙৰ, সেই আঁঠুৱাখনেই এনেকৈ চোঁচৰাই আনিছোঁ। প্ৰথমতে গম পোৱা নাছিলোঁ ডাঙৰ মাছ আহিছে বুলি, কিন্তু যেতিয়া গম পালোঁ তাৰ পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। আনফালে পলটো আনি পুখুৰীৰ পাৰতে থৈ দিছোঁ, পাৰিলে মানে পলটো অকণমান মাৰিম বুলি। কিন্তু পানী বহুত বেছি দ, মই মানুহজনী চাপৰ যে, গতিকে পলটোৱে কাম নিদিলে। সেইকাৰণে দুখে বেজাৰে আঁঠুৱাখনকে টানি আছিলোঁ, কিন্তু এনেকুৱা ধৰণৰ চমৎকাৰ হৈ যাব বুলিও ভবা নাছিলোঁ। হঠাৎ এনেকুৱা ধৰণৰ চমৎকাৰ এটা হৈ গ'ল, আপোনালোকে নিজে চাওক। আৰু পাৰত ভিডিঅ' কৰি থকাটোৱে আচলতে চমৎকাৰ দেখি এনেকুৱা দৌৰা ধপৰা কৰিলে, এয়া চাওক চমৎকাৰ। আৰু কিনো ক'ম আপোনালোকক, নিজে চাই লওক। আৰু ইমানেই আৰু দেখুৱাই যাম। এইকেইটা আজি ইমানতে সামৰিছোঁ। এইকেইটা আমি পালোঁ, তাৰপিছত মই কেনেকৈ বনালোঁ তাকো আপোনালোকক অলপ দেখাই যাম। আজিলৈ ইমানতে সামৰোঁ। নমস্কাৰ, পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। বাই বাই। ৰ'ব আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিওঁ কি পালোঁ, নহ'লে আকৌ আপোনালোকৰ দুখ লাগি থাকিব নহয়। সেয়া মইনাই অকণমানি বাটৰ মাছ এটা লৈ পেলাই খেলি আছিলে। বাকী এইকেইজনী মই একেবাৰে বোকাত বাগৰিবলৈহে বাকী, ধৰি ৰখাব পৰা নাছিলোঁ, বিৰাট জোৰ আছে। আৰু আজিলৈ আহোঁ তেতিয়াহ'লে। আৰু সৰু সৰু চিতল মাছ কিছুমানো আছে পুখুৰীত, তাৰে এয়া নমুনা। আমি কিন্তু ধৰা নাই, এৰি দিলোঁ।
আৰু বাই বাই।